দিন ৰাতি একাকাৰ কৰি প্ৰমোদ বড়োৰ নিৰ্বাচনী প্ৰচাৰ তামুলপুৰত নিৰ্বাচনী চমক প্ৰমোদ বড়োৰ জনসভা হাই ভল্টেজ ৰেলীৰে নিৰ্বাচনী প্ৰচাৰত আগবাঢ়িছে প্ৰমোদ বড়ো তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰমোদ বড়োৱে ক'লে অসম বিধানসভালৈ ইউপিপিএলৰ 10-12 জন বিধায়ক নিৰ্বাচিত হ'ব টংলাত জয়ন্ত ৰাভাৰ সৈতে কাৰো প্ৰতিদ্বন্দ্বিতা নহয় আৰু এই কেদিন নিৰ্বাচন প্ৰচাৰ চলাই মই যেটো গম পালো যে 15টা সমষ্টি বিটিআৰৰ ভিতৰত যি আমি কন্টেষ্ট কৰিছো ইয়াৰ 10ৰ পৰা 12টা যেটো সিট আছে ইয়াত আমি ভালকে কন্টেষ্ট কৰি আছো আৰু আমি জিকি যাম তামুলপুৰত বিশ্বজিৎ দৈমাৰী পৰাস্ত হ'ব শুভেচ্ছা জনাইছো মই বিশ্বজিৎ দাক লাগি আছে কিন্তু তামুলপুৰতো ইউপিপিএলে জয় হ'ব তামুলপুৰত উপনিৰ্বাচন নহয় ৰাজ্যসভাৰ আসনখনৰ বাবেহে নিৰ্বাচন হ'ব মুখ্যমন্ত্ৰী ইতিমধ্যে প্ৰমোদ বড়োৱে নিৰ্বাচনত জিকিব বুলি কৰা মন্তব্যৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ প্ৰমোদ বড়োৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি ঘোষণা কৰিলে মই জিকিম বুলি হেতুৰ কাৰণে মই ধন্যবাদ জনাইছো কিন্তু বাই ইলেকশ্যন নহয় তাত বাই ইলেকশ্যন নহয় ৰাজ্যসভা ইলেকশ্যনটোহে পুনৰ হ'ব দীপেন বড়োক জননেতা আখ্যা প্ৰমোদ বড়োৰ এক প্ৰকাৰে উদালগুৰিত দীপেন বড়োৰ বিজয় নিশ্চিত বুলি দাবী ইউপিপিএল প্ৰধানগৰাকীৰ দীপেন বড়ো কোনো বিৰোধে একো নাই দীপেন বড়ো জননেতা হয় যুৱ নেতা হয় যোৱা 20-25 বছৰ ধৰি বড়ো জনগোষ্ঠী অন্য জনগোষ্ঠীৰ কাম কৰি আহিছে আৰু অসমৰ ৰাজনীতি অসমৰ অৰ্থনীতি অসমৰ সামাজিক পৰিৱেশ দীপেনে খুব ভালকৈ গম পায় ওদালগুৰিৰ পৰা জিকি যোৱাৰ পিছত অকল ওদালগুৰি সমষ্টিকে যে দীপেন বড়ো ডাঙৰীয়া আগুৱাই নিব এইটো নহয় ওদালগুৰি সমষ্টিক আগুৱাই নিয়াৰ লগতে ওদালগুৰি জিলাখনো আগুৱাই নিব আৰু বড়োলেণ্ড আৰু অসমৰ কাৰণে তেখেতে বহুত কাম কৰিব ইউপিপিএলৰ নেতা কৰ্মীৰো প্ৰমোদ বড়োক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আৰু সকলোতে একেই প্ৰতিচ্ছবি ব্যতিক্ৰম নহয় সকলো জায়গাতে ৰাইজখন ওলাই আহিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ সমৰ্থনত শাসনভাৰ লোৱাৰ পিছত 5টা বছৰ শান্তিপূৰ্ণভাৱে সমন্বয় ৰক্ষা কৰি উন্নয়নৰ কাম কাজবোৰ কৰিছিল সেই কথা আজি ৰাইজে উপলব্ধি কৰিছে প্ৰত্যেকটা জাতি বা জনগোষ্ঠীৰ যিখিনি মানে সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে যথেষ্ট মানে কাম কৰিছিলে আৰু যাৰ কাৰণে আজি মানে ৰাইজে মানে ওলাই আহি কিনে স্বতঃস্ফূৰ্তভাৱে মানে সহায় কৰি আছে আমাক তদুপৰি বক্সাত ব্যাপক নিৰ্বাচনী প্ৰচাৰ জৌশ্ৰাং বৰ্মৰ ইখনৰ পিছত সিখন নিৰ্বাচনী সভাৰে মনক বিধানসভা সমষ্টিত নিৰ্বাচনী চমক প্ৰাৰ্থীগৰাকীৰ আমি যি দেখা পাইছোঁ ফিল্ডত ৰাইজৰ দল আৰু ইউপিপিএলৰ মাজতে হ'ব কাৰণ আজিৰ দিনত থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক সমষ্টিবাসীয়ে ৰিজেক্ট কৰিছে অকল সমষ্টিবাসী নহয় এখেতৰ যিটো ইউপিপিএলৰ দলীয় কৰ্মীসকলেও এখেতক ৰিজেক্ট কৰিছে নিৰ্বাচনৰ পাছতেই উচ্ছেদ হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰা মন্তব্যৰ প্ৰত্যাহ্বান ইউপিপিএল দলৰ কেন্দ্ৰীয় উপসভাপতি ডক্টৰ ৰমানন্দ সিনহাৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াক উভতি ধৰি নেতাকীয়ে ক'লে বিটিচিত মুছলমানক উচ্ছেদ কৰিবলৈ দিয়া নহ'ব এইবাৰ নিৰ্বাচনত বিজেপি পৰাজিত হ'ব গতিকে বিজেপিয়ে কেনেকৈ উচ্ছেদ কৰিব বুলি প্ৰশ্ন নেতাগৰাকীৰ দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ কৰিম বুলি কৈছে তেওঁলোকে 26ত যদি ক্ষমতা পায় তেতিয়াহে পাৰিব যদি ক্ষমতাই নাথাকে ক'ৰ পৰা উচ্ছেদ কৰিব আৰু আমি বড়োলেণ্ডতো সোমাবই নিদিম মুছলমানক আমি কোনো ধৰণৰ অন্যায় কৰিব আমি নিদিম এইটো চেলেঞ্জ তেওঁলোকৰ লগত বিজেপিক কোনো সম্প্ৰদায়ে ভোট নিদিয়ে বুলি হুংকাৰ নেতাগৰাকীৰ বড়োলেণ্ডৰ মুছলমানৰ প্ৰতি বিজেপি চৰকাৰ নীতিৰ বিৰুদ্ধে সৰব হ'ল ইউপিপিএলৰ শীৰ্ষ নেতাগৰাকী দিলীপ শইকীয়াৰ মন্তব্যৰ পাছতে ইউপিপিএল দলৰ শীৰ্ষ নেতৃত্ব এনেদৰেই জাঙুৰ খাই উঠিছে ব্যুৰো ৰিপৰ্ট আসাম টক্স